বকুত নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপৰ জিলা সমিতিৰ ষষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন। পুনৰ চাঞ্চুৰাং বসুমতাৰী সভাপতি আৰু জিতেন বড়ো সাধাৰণ সম্পাদক। নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ ষষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশনখন বকুত অনুষ্ঠিত হৈ যায়। দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় অধিৱেশনখন। অধিৱেশনত পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বড়োফাৰ প্ৰতিমূৰ্তিত মাল্যপান কৰাৰ পিছত অনুষ্ঠিত হয় প্ৰতিনিধি সভা। জিলাখনৰ ভিন্ন প্ৰান্তৰ এপছুৰ কৰ্মীয়ে অংশগ্ৰহণ কৰা সভাত 2 বছৰৰ বাবে চাঞ্চুৰাং বসুমতাৰীক সভাপতি আৰু জিতেন বড়োক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰে। প্ৰাক্তন জিলা সভাপতি প্ৰদীপ বড়োৱে উদ্বোধন কৰা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে প্ৰতিষ্ঠাপক সভাপতি স্বাধীন বড়োৱে। মুকলি সভাত এপছুৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী ছাত্ৰ নেতাই আসন অলংকৃত কৰে। সাউথ কামৰূপ নিখিল বড়ো ছাত্ৰ সন্থাৰ আজি কনফাৰেন্স ইয়াত বডি চেঞ্জ হৈছে, বডি ফৰ্মেশ্যন। ইয়াত থাকি মই অতি আনন্দিত হৈছোঁ যে মই ইয়াত দেখিবলৈ পাইছোঁ যে আমাৰ সাউথ কামৰূপ নিখিল বড়ো ছাত্ৰ সন্থাৰ যিবিলাক ফাউণ্ডাৰ প্ৰেচিডেণ্ট, ফাউণ্ডাৰ জেনেৰেল ছেক্ৰেটাৰী আৰু ফাউণ্ডাৰ যিবিলাক আছে চবক মই লগ পাই অতিকৈ আনন্দিত। আৰু ইয়াৰ এটা কথা মই আৰু আনন্দিত হৈছোঁ যে যেতিয়া বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই নিখিল বড়ো ছাত্ৰ সন্থাক নেতৃত্ব দিছিলে তেতিয়া তেখেতসকলৰ জিলাৰ পৰা নেতৃত্ব দিয়া এজন ব্যক্তি তেখেতক লগ পাইছোঁ আৰু তেখেতে নিজৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ লগত থাকি যি এক্সপিৰিয়েঞ্চ অভিজ্ঞতা, এই অভিজ্ঞতাবিলাক আমাৰ আগত কয়। তেখেতৰ পৰা কিছুমান কথাবিলাক জানি মই অতিকৈ আনন্দিত আৰু ইয়াত উপস্থিত থাকি মই অতিকৈ আনন্দিত হৈছোঁ যে মই এইকাৰণে আনন্দিত যে আমাৰ সাউথ কামৰূপ নিচিনা এটা জিলাত ইয়াত আমাৰ যিবিলাক বড়ো জাতি, বড়োসকলে আছে, ইয়াত কিছুমান আমাৰ বড়ো ভাই ভনীসকলে কিছুমান নিজৰ ভাষা, নিজৰ কালচাৰ এইবিলাক পাহৰি গৈছে। মই তেখেতসকলক অনুৰোধ কৰিছোঁ আপোনালোকৰ চেনেলৰ দ্বাৰা আৰু আজিৰ সভাৰ দ্বাৰা মই তেখেতসকলক অনুৰোধ কৰিছোঁ যে বিশ্বত আমি জীয়াই থাকিবলৈ, বড়ো হিচাপে জীয়াই থাকিবলৈ আমাৰ নিজৰ ভাষা, নিজৰ সাংস্কৃতিক কলা, বাগৰুম্বা, মাঘে দমাচি, আমাৰ ধৰ্মীয় নিয়ম নীতি সকলোৱে আমি লৈ পেলাই আমি জীয়াই থাকিব লাগিব আৰু আগুৱাই আহিবলৈ তেখেতসকলক মই অনুৰোধ কৰিছোঁ। আৰু আহি থকা দিনত যি আমাৰ বড়ো মাধ্যমৰ যি স্কুলবিলাক এতিয়া আমি দেখি পাইছোঁ, নিখিল বড়ো ছাত্ৰ সন্থাৰ চেঞ্চাছ লোৱাত আমি দেখা পাইছোঁ যে আমাৰ LP স্কুলৰ পৰা ME স্কুল, হাই স্কুল ইয়াত আমাৰ ষ্টুডেণ্টবিলাক কমি গৈছে। এইটো আমি দেখা পাইছোঁ। ইয়াত আজি যি সভাৰ দ্বাৰা মই এইটো অনুৰোধ কৰিছোঁ যে আমি নিজৰ মাতৃভাষাৰ যিবিলাক স্কুল আমি জীয়াই থাকিব হ'লে আমাৰ ল'ৰা ছোৱালীক নিজৰ মাতৃভাষাত আমি পাঠদান কৰিব লাগিব আৰু শিকাব লাগিব। মই সকলো ৰাইজক আৰু সাউথ কামৰূপৰ বসবাস কৰা সকলো আমাৰ ভাই ভনীসকলক আৰু ইণ্টেলেক্সুৱেলসকলক মই সকলোকে দল সংগঠনত থকা ব্যক্তিসকলক অনুৰোধ কৰিছোঁ যে আমাৰ মাতৃভাষাটো সকলোৱে গুৰুত্ব দিব লাগিব। মই অনুৰোধ কৰিছোঁ। গোৱালপাৰা MS কিষাণ মেচিনেৰী আনিছে সুখবৰ। 25,000 পৰা 45,000 টকাৰ ভিতৰত DSA মিনি ট্ৰেক্টৰ। অধিক জানিবৰ বাবে যোগাযোগ কৰক 7002650623 ফোন নম্বৰত।